आपने অকমান নিয়ম এটা কৰিব লাগিব অকমান ধন্যবাদ সাৰ্থক মোৰ এইবাৰ প্ৰথম মানে আগষ্টত যদিও পাতি গৈছিলোঁ এতিয়া লাষ্টত আজি 106 বছৰত যে এই জন্মদিনটো পাতি পেলাই ৰাইজৰ বৰদা পাইছোঁ তাতকৈ মই জীৱনত আৰু সুখী একো নাই কিন্তু দেউতায়ো আনন্দ পাব কাৰণ পুত্ৰই পিণ্ড দিলে পিতৃ গৌৰৱ হয় এইটো পিণ্ড হয় এতিয়া নাতি নাতিনা সকলে গোট খাই আজি এই দিনটো পালন কৰিছে মইতো ভিতৰৰ পৰা বাহিৰলৈ ওলাব নোৱাৰা মানুহ এতিয়া কি কৰিম গতিকে সেই যেন তেন জীয়াই আছোঁ আৰু আপোনাৰ খবৰ বৰদা পাই মই তাতকৈ সুখী হ'ব নোৱাৰোঁ আৰু শেষত ফাইনেল মানে আৰু যে মই জন্মদিন পাতিব পাৰিম বা নোৱাৰিম মইতো ক'ব নোৱাৰোঁ গতিকে মই আপোনালোকৰ আশীৰ্বাদ বিচাৰিছোঁ ইমানতে মোকো পাৰ কৰি দিলে মই আচলতে ককা দেউতাক লৈ আমি পৰিয়ালবৰ্গই আজিৰ তাৰিখত গৌৰৱ অনুভৱ কৰিছোঁ ককা দেউতাৰ যিহেতু 106 বছৰীয়া জন্মদিন আমি পৰিয়ালবৰ্গই উদযাপন কৰিব পাৰিছোঁ কথাটো হ'ল এজন ব্যক্তি তেতিয়া সুস্বাস্থ্যৰ অধিকাৰী হৈ থাকে যেতিয়া সমাজৰ দহৰ কাৰণে সমাজৰ হিতৰ কাৰণে সৎ চিন্তা কৰে সমাজৰ কাৰণে যেতিয়া বা আন 10 জনৰ বিপদৰ সময়ত যেতিয়া কিছু হ'লেও ত্যাগ স্বীকাৰ কৰি এজন ব্যক্তিয়ে যেতিয়া ত্যাগ স্বীকাৰ কৰে সেই মুহূৰ্তটোত আচলতে এটা অনাবিল শান্তি পোৱা যায় আটাইতকৈ ডাঙৰ কথাটো হ'ল ককা দেউতাৰ সন্মানাৰ্থে অসম চৰকাৰে স্বতন্ত্ৰ সৈনিক ৰিলিফ ৰুল 1988 আধাৰত মাহত 36,000 টকা পেঞ্চন প্ৰদান কৰে আৰু মোৰ ককা দেউতাই সেই 36,000 টকাৰে ককা দেউতা নিজৰ স্বাস্থ্যটোৰ কথা চিন্তা কৰাৰ লগে লগে বৰ্তমানলৈকে প্ৰায় 121 ভাগ ৰাজহুৱা নামঘৰত পিতলৰ একোটা টৌ দিয়া হৈছে আৰু ককা দেউতা যিদিনাখন 100 বছৰ সম্পূৰ্ণ হৈছিল সেইদিনাখন অসম চৰকাৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ পৃষ্ঠপোষকতাত 100 বছৰীয়া জন্মদিন জিলা প্ৰশাসনৰ উদ্যোগত আমাৰ এইখন চোতালতে উদযাপন কৰা হৈছিল ক্ৰমাগতভাৱে আজি 106 বছৰীয়া জন্মদিন উদযাপন কৰিবলৈ পাইছোঁ আপোনালোকক জৰিয়তে সমস্ত ৰাইজৰ শ্ৰীচৰণত এটাই সেৱা জনাম সকলো ৰাইজে যাতে ককা দেউতাৰ সুস্বাস্থ্য আৰু দীৰ্ঘায়ু কামনাৰে আশীৰ্বাদ দিয়ে আমি পৰিয়াল হিচাপে তাকে কামনা কৰিছোঁ কিন্তু এটা দুখ লাগে মনত অকণমান ক্ষোভ থাকি যায় ক'ৰবাত আচলতে চৰকাৰখনে স্বাধীনতা সংগ্ৰামীসকলৰ ক্ষেত্ৰত যেনেধৰণে সন্মান প্ৰদৰ্শন কৰিব লাগে পইচা পাতি দি সন্মান প্ৰদৰ্শন কৰাৰ কথা আমি কোৱা নাই অন্ততঃ চৰকাৰ এখনৰ বিষয়ববীয়াসকলে যদি স্বাধীনতা সংগ্ৰামীজন কেনেধৰণে আছে কেনেকৈ জীয়াই আছে অন্ততঃ অকণমান যদি যোগসূত্ৰ ৰাখি খবৰ খাতি লৈ থাকে সেইটোৱে হয়তো আমাৰ কাৰণে এটা অনাবিল শান্তি হ'ব আমি সেইটোহে বিচাৰোঁ বিশেষকৈ কিবা অভিজ্ঞতাৰ বিষয়ে কয়নে আপোনালোক ককা দেউতা অভিজ্ঞতাৰ বিষয়ে মানে ককা দেউতা প্ৰায় 19 বছৰ দিন ধেমাজি সদৰ থানা কমিটিৰ সভাপতি কৰিলে তাৰ পাছত এই বৃহত্তৰ অঞ্চলটো যিমানবিলাক সামাজিক অনুষ্ঠান প্ৰতিষ্ঠান আছে প্ৰায়খিনি ককা দেউতা নিজ হাতেৰে গঢ় দিয়া আৰু এতিয়া হয়তো ধেমাজি লখিমপুৰ ডিব্ৰুগড় তিনিচুকীয়াত স্বাধীনতা সংগ্ৰামী জীৱিত অৱস্থাত নাই কিন্তু ককা দেউতাই জীয়াই আছে মই মোৰ বাস্তৱ জীৱনত ককা দেউতাৰ অভিজ্ঞতা সম্পৰ্কত এটা কথাই কওঁ ককা দেউতা যেতিয়া লাটগাঁওবুঢ়া হিচাপে কাৰ্যনিৰ্বাহ কৰি আছিল সেই সময়ত আমাৰ গাঁওখনতে এটা পৰিয়ালৰ এগৰাকী মহিলা আৰু দুটা সন্তান মানে কোচত লৈ থকা অৱস্থাত সেই ঘৰটো জ্বলি পেলাই নিশেষ হৈ গৈছিল সেই সময়ত কেন্দ্ৰীয় চৰকাৰৰ সামৰিক বাহিনীয়ে আহি ককা দেউতাই যেতিয়া নাম প্ৰসংগ কৰে মানে একাদশী আউসী হ'লে সেইদিনাখন একাদশী তিথি আছিল নাম গাই থকা অৱস্থাৰ পৰা আৰ্মি আহি উঠাই লৈ গৈছিল ককা দেউতা মানে সেইটোৱে চেণ্টিমেণ্ট আছিল যে মই মোৰ ভগৱানক পূজা কৰাৰ সময়ত মোক বেলেগে কিয় বিঘিনি জন্মাব যদি তেনেকুৱা দায়িত্ব এটা লৈ মই মোৰ ভগৱানক প্ৰাৰ্থনা কৰিবৰ কাৰণে শান্তি নাপাওঁ তেনেহ'লে মই তেনেকুৱা দায়িত্ব পালন নকৰোঁ আৰু ককা দেউতাই সেইদিনাখনৰ পৰা লাটগাঁওবুঢ়া দায়িত্ব বাদ দি দিছিল গতিকে তেনেকুৱা ধৰণৰ হেৰিও পাইছোঁ আমি ককা দেউতাৰ জীৱনত আৰু ককা দেউতাই আচলতে প্ৰত্যেক মুহূৰ্তত আমাক এটা কথাই কয় যিকেইদিন পৃথিৱীত জীয়াই থাক অন্ততঃ যদি পাৰ আনৰ অপকাৰ নকৰিবি পাৰিলে কাৰোবাক সহায় কৰিবি জীৱনটোত অন্ততঃ সুখ পাবি এইখিনি কথাই ককা দেউতাই কিন্তু সদায় কয় আমাক আৰু আমি সেই আদৰ্শৰে
আচলতে বাট বুলিব খোজোঁ। আজি আমাৰ ধেমাজিৰ বিষ্ণুপুৰ স্থিত বিষ্ণুপুৰ গাঁৱৰ শ্ৰীযুত টংকেশ্বৰ বৰাদেৱ তেখেতৰ আজি 106 সংখ্যক জন্ম জয়ন্তী আৰু তেখেত মুক্তিযুঁজাৰু হিচাপে ইমান বছৰ ধৰি সুস্থ শৰীৰে আছে। তাৰ বাবে আমি ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ তেখেত যাতে আৰু দীৰ্ঘজীৱী হৈ থাকক। আৰু আমি দেখা পাইছোঁ যে তেখেতে এই 106 বছৰ বয়সতো আজি আমি যি মুহূৰ্ত তেখেতৰ সৈতে কথা বাৰ্তা পাতিলোঁ, আমি অনুভৱ কৰিছোঁ যে বৰ্তমানো তেখেতে সমাজখনৰ কাৰণে নৱপ্ৰজন্মই কি কৰিব লাগে বা অতীতত তেওঁলোকে কি কৰিছিল সেইখিনি সোঁৱৰিছে আৰু সমাজখনৰ অৰ্থে এতিয়াও তেখেতে দিহা পৰামৰ্শ দিবৰ যোগাৰে মানে তেখেত সুস্থ হৈ আছে। আমি আশা ৰাখিম যে তেখেতে এই স্বাস্থ্য ভালেই থাকক। আমি আৰু তেখেতৰ অভিজ্ঞতাৰে পুষ্ট এই শতবৰ্ষ গৰকা জীৱনৰ যি আদৰ্শ সেই আদৰ্শখিনি যাতে নৱপ্ৰজন্মক আৰু দি থৈ যাব পাৰে, আমি তাৰ বাবে তেখেতৰ আজি জন্ম জয়ন্তীত তেখেতৰ হৈ ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ। আশা ৰাখিছোঁ যিকেইটা দিন তেখেত আৰু থাকিব সুস্থ শৰীৰে থাকক, সমাজৰ কাৰণে বাকী থকা দিনকেইটাতো অৱদান আগবঢ়াই যাওক। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।